শ্ৰদ্ধাঞ্জলিৰ পৰিৱৰ্তে স্নেহাঞ্জলি এক পৰম্পৰা হওক। ডক্টৰ সুশান্ত কাশ্যপ। নলবাৰীৰ পৰম্পৰা লিপিকা দেৱী মেমৰিয়েল কালচাৰেল একাডেমীৰ উদ্যোগত স্নেহাঞ্জলি সংগীত পৰিৱেশন কৰি মুহিলে ৰাষ্ট্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়ে। শ্ৰদ্ধাঞ্জলিৰ পৰিৱৰ্তে স্নেহাঞ্জলি এক পৰম্পৰা হওক। জন্মৰ দিন নহয়, মৃত্যুৰ দিনহে উদযাপন কৰিব লাগে। বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ সুশান্ত কাশ্যপে প্ৰয়াত লিপিকা দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত এগছি বন্তি জ্বলাই এইদৰে কয়। বৃহস্পতিবাৰে সন্ধিয়া 7 বজাত নলবাৰী চহৰৰ 12 নম্বৰ ৱাৰ্ডৰ বিষ্ণুপুৰস্থিত তবলা আৰু কণ্ঠসংগীতৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰম্পৰা লিপিকা দেৱী মেমৰিয়েল কালচাৰেল একাডেমীৰ উদ্যোগত স্নেহাঞ্জলি শীৰ্ষক এক বাৰেৰহণীয়া গীত মাত সংগীত কবিতাৰ ব্যতিক্ৰম অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালক শিক্ষাসেৱী ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। উদ্বোধনী ভাষণত পত্নীৰ স্মৃতি ৰক্ষাৰ্থে এইদৰে লোৱা পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰি সকলোৰে পৰা উৎসাহ অনুপ্ৰেৰণা কামনা কৰে শিক্ষাসেৱীগৰাকীয়ে। মনোগ্ৰাহী অনুষ্ঠানটিত আমন্ত্ৰণ মৰ্মে অতিথি শাস্ত্ৰীয় সংগীত শিল্পী সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়ে শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰি সকলোকে মোহিত কৰি তোলে। শিল্পীগৰাকীৰ লগত বাদ্য সংগত কৰে লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ তবলা বিভাগৰ শিক্ষক উতথ্য কলিতা আৰু ৰিয়াজ জোনৰ সঞ্চালক তথা প্ৰতিষ্ঠিত শিল্পী প্ৰবাল ডেকাই। সাহিত্যানুৰাগী শিক্ষাব্ৰতী বিপুল শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত শিক্ষক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই এটি বাস্তৱধৰ্মী কবিতা পাঠ কৰি জীৱনৰ কঠোৰতম সময়কো উদযাপন কৰিব লাগে বুলি ব্যতিক্ৰম কথন শৈলীৰে উল্লেখ কৰি লিপিকা দেৱীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। কণমানি দুই ছাত্ৰী ক্ৰমে হৃদী বৈশ্য ৰিমে পিতৃ ৰূপক বৈশ্যমন ৰচিত এটি শিশু কবিতা আৰু হিমাংকনা কাশ্যপে আন এটি শিশু কবিতা আবৃত্তি কৰে। অনাতাঁৰ শিল্পী হিৰণময়ী কলিতাই এটি গোৱালপৰীয়া লোকগীত আৰু 2022 চনত ৰাষ্ট্ৰীয় জলপানী লাভ কৰা উদীয়মান বাঁহীবাদক হৃদয়জিৎ শৰ্মাৰ বাঁহীবাদনেও অনুষ্ঠানটিক অন্য এক মাত্ৰা প্ৰদান কৰে। শিক্ষাব্ৰতী নাট্যকৰ্মী সংবাদসেৱী উদ্ধৱ ঠাকুৰীয়াই গীত পৰিৱেশন কৰাৰ উপৰি একাডেমীখনৰ সঞ্চালক তথা তবলা গুৰু মৃদুল কুমাৰ শৰ্মা তত্বাৱধানত ছাত্ৰকেইগৰাকীমানৰ দ্বাৰা তবলাবাদন আৰু পুত্ৰ সুপ্ৰতিভ গাৰ্গ অমন আহমেদকে আদি কৰি অন্যান্য স্থানীয় শিল্পীসকলে গীত মাত বাদ্যৰ সুৰ পৰিৱেশন কৰি অনুষ্ঠানটিক জীপাল কৰি তোলে। 3গৰাকী শিশু নৃত্যশিল্পীয়ে কথক নৃত্য পৰিৱেশন কৰে। শিক্ষক তথা প্ৰতিবেদক লাইভৰ সম্পাদক প্ৰধান ৰূপক বৈশ্যই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপনেৰে সকলোৰে শলাগ লোৱাৰ অন্তত অনুষ্ঠানৰ সামৰণি পৰে। আজি লিপিকা দেৱী সোঁৱৰণী কালচাৰেল একাডেমী যি এখন সংগীত শিক্ষাৰ কেন্দ্ৰ খুলিছে পৰম্পৰা আৰু তেখেতৰ পত্নীৰ সোঁৱৰণত আজি এই অনুষ্ঠানটি হৈছে। লগতে এই সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিছে। ই অতি আনন্দৰ কথা, কাৰণ নিজৰ পত্নীক হেৰুৱাই তেওঁ নিশ্চয় মানুহৰ এটা বিষাদগ্ৰস্ততা আহিব, কিন্তু তেওঁৰ সোঁৱৰণি সজীৱ কৰি ৰাখিবলৈ আজি এই ধৰণৰ অনুষ্ঠান পতা, বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান পতাটো এটা অতি আদৰৰ বিষয়, অতি আদৰণীয় পদক্ষেপ। আৰু তাৰ কাৰণে মই মৃদুল শৰ্মাক ধন্যবাদ জনাইছোঁ, কাৰণ মই নিজে নলবাৰীৰে হয় আৰু নলবাৰীৰে এনেকুৱা এটা অনুষ্ঠান তেওঁ পাতিছে, তাত মোক নিমন্ত্ৰণ কৰি আজি সংগীত পৰিৱেশনৰ এটা সুবিধা দিছে। তাৰ কাৰণে মই তেওঁলোকৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান সময়ত আমাৰ যি সংস্কৃতি, আমাৰ এই বহু হেজাৰ বছৰীয়া বৈদিক কালৰে এই সংস্কৃতি, আমাৰ যি পৰিচয় আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত, যিটো নেকি বিদেশত ইমান শ্ৰদ্ধা কৰে, গতিকে এই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰিবৰ কাৰণে আজি এনেকুৱা এটা অনুষ্ঠান পাতিছে। ই অতি আদৰণীয় পদক্ষেপ আৰু মই তেওঁক শুভেচ্ছা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ অনুষ্ঠান পুনৰ হৈ থাকক নলবাৰীত। প্ৰথম কথা আটাইকে ধন্যবাদ জনাইছোঁ। এই শাস্ত্ৰীয় সংগীতৰ বৈঠকৰ যিটো চিন্তাধাৰা, এইটোৰ মূল কথাটো হ'ল কি, আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিক, নৱপ্ৰজন্মক এই শাস্ত্ৰীয় সংগীতৰ প্ৰতি আগ্ৰহী কৰা। আৰু এই ক্ষেত্ৰত মোৰ পত্নীৰ এটা বিশেষ অৱদান আছিল। মই কৰ্মক্ষেত্ৰে এখন প্ৰাইভেট স্কুলত কাম কৰিছিলোঁ আৰু কিবা কাৰণত তাৰ পৰা অব্যাহতি ল'ব লগা হ'ল। তাৰপিছত মই ঘৰতে এটা অনুষ্ঠান পতাৰ কাৰণে তেওঁ বহুত দিন কৈ আছিল। তেতিয়া মই অনুষ্ঠানটোৰ নাম মোৰ গুৰুজীৰ পৰা লৈ পেলাই মই পৰম্পৰা নাম দিছিলোঁ।
গতিকে সেই সময়ত নাম দিছিলোঁ পৰম্পৰা মানে এন ইনষ্টিটিউট অফ ক্লাছিকেল মিউজিক তেনেকৈ আছিলে। পিছত ভগৱানৰ কি ইচ্ছা নাজানো 2020 তেওঁ দুৰাৰোগ্য বেমাৰে দেখা দিলে তেওঁ, আৰু 2022 আমাৰ পৰা আঁতৰি গ'ল। গতিকে সেই নামটোকে অকণমান সলাই পৰম্পৰা নামটো ৰাখি লিপিকা দেৱী মেমৰিয়েল কালচাৰেল একাডেমী নাম দি উঠি অহা প্ৰজন্মক সংগীতৰ প্ৰতি আগ্ৰহী কৰাৰ কাৰণে মই এটা প্ৰচেষ্টা এটা লৈছোঁ। তেওঁৰ শুভাকাংক্ষী আৰু গুৰুজনৰ আশীৰ্বাদ। আজি লিপিকা দেৱী মেমৰিয়েল কালচাৰেল একাডেমী এখন বৈঠক অনুষ্ঠিত কৰাৰ কথাটো হ'ল কি, তেওঁৰ আজি তৃতীয় মৃত্যুবাৰ্ষিকী, আৰু তৃতীয় মৃত্যুবাৰ্ষিকীত মই মোৰ ল'ৰাৰ শ্ৰদ্ধাৰ জয়প্ৰকাশ মেধি ডাঙৰীয়াক ইয়াতে নিমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেতে আমাক তেখেতৰ বহুমূলীয়া সময় খৰচ কৰি আমাক ইয়াতে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি আমাক আনন্দিত কৰাৰ বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞ থাকিম। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।